নমস্কাৰ। কাইলৈৰ পৰা আৰু কেতিয়াও অসমত মিয়া শব্দ ব্যৱহাৰ নহয়। কাইলৈৰ পৰা কোনেও অসমত মিয়া শব্দ শুনিবলৈ নাপায়। এই বৃহৎ ঘোষণা কৰিছে মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কালিৰ পৰা আৰু মিয়া শব্দ উচ্চাৰণ নকৰে। যিহেতুকে আগতে এই মিয়া শব্দ ব্যৱহাৰ কৰিছিল মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাল অৰ্থতহে ব্যৱহাৰ কৰিছিল। এতিয়া সেই শব্দটো বেয়া বুলি চৰ্চা হৈছে কাৰণে মিয়া শব্দ আৰু ব্যৱহাৰ নকৰে। মুখ্যমন্ত্ৰী হৈ থকা সময়ত তেওঁ আনক দোষ দিয়াৰ অধিকাৰ নাই বুলি নিজে ঘোষণা কৰিছে। সেইকাৰণে এতিয়াৰে পৰা আৰু তেওঁ মুখ্যমন্ত্ৰীয়ে মিয়া শব্দ ব্যৱহাৰ নকৰে। এতিয়াৰে পৰা আৰু অসমত মিয়া শব্দ নচলিব। এতিয়াৰ পৰা আৰু মুখ্যমন্ত্ৰীয়ে মিয়া শব্দ ব্যৱহাৰ নকৰে। এই বৃহৎ ঘোষণা কৰিছে সদনৰ মজিয়াত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়া তেখেতে কি মন্তব্য আগবঢ়াইছে শুনকচোন। এতিয়াৰে পৰা আৰু ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমাৰ লগত মন্তব্য আছে, আমি সেই মন্তব্যটো আগবঢ়াইছো। কেতিয়াও এনেকে নকওঁ পাকিস্তানী মুছলমান শব্দ আমিতো কেতিয়াও ইউজ নকৰো, কিন্তু মালচন্দ্ৰ পেগু তেওঁ উল্লেখ কৰিছে। আমিতো কেতিয়াও এই ধৰণৰ শব্দ নকওঁৱে, আপোনালোকে জানে বহুত। আৰু মিয়াটো কেতিয়াৰ পৰা কোৱা কৰিছো, যেতিয়া আপোনালোকে মানি লৈছে আমি মিয়া। তাৰ আগতেতো মিয়া শব্দটো আমি নকৈছিলো, খুব সাৱধানে কৈছিলো যে পূৰ্ববংগীয় অনুপ্ৰৱেশকাৰী এই ধৰণৰ শব্দ কৈছিলো। যেতিয়া আপোনালোকে মিয়াটো সৰ্বসন্মতিক্ৰমে মানি ললে যে আমি মিয়া বুলি, তেতিয়াহে আমি মিয়াটো কওঁ। আজি আগতে মিয়া নকৈছিলো, আমি সৰ্বসন্মতিক্ৰমে কোনে মানি লৈছো? মানিলে আমি মানিলো। আচ্ছা, তেতিয়াহ'লে এইটো মই নাজানো, মই মানা বুলি ভাবিছিলো। কাৰণ আমাৰ হেৰি চেঙাৰ বিধায়ক তেওঁ মিয়াটো মানি লৈছিলে। মানি লোৱা নাই, সেইটো মনে নাই, সেইটো মানে আচ্ছা, তেতিয়াহ'লে অধ্যক্ষ মহোদয়, তেতিয়া ময়ো মোৰ ভাষাটো কাৰেকশ্যন কৰিব লাগিব, কাৰণ কাৰো মনত দুখ দিয়া শব্দ মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে। মই আকৌ ইমান দিন মিয়াটো কৈ আছিলো এই বুলি ভাবি যে আপোনালোকেতো ডেফিনেশ্যনটো মানি লৈছে বুলি। যদি মানি লোৱা নাই, তেতিয়াহ'লে কালিৰ পৰা মই এই শব্দটো ময়ো নকওঁ, কাৰণ মই এইটো পদত থাকি মই ক'ব নোৱাৰো। ইমান দিনে মই কৈ আছিলো যে এইটো শব্দ ক'লে আপোনালোকে ভাল পায় বুলি, যে সন্মানীয় শব্দ বুলিহে মই কৈ আছিলো ইমান দিনে। এয়া মন্তব্য মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সেয়েহে অহা কালিৰ পৰা অসমত মিয়া শব্দ সম্প্ৰচাৰ নহয়।